শতাধিক পুৰুষ মহিলাৰ পদযাত্ৰাৰে ধনশিৰি নদীৰ পানী আনি বোকাজানত শুভাৰম্ভ কৰা হ'ল সপ্তাহব্যাপী ভাগৱত যজ্ঞ অনুষ্ঠান। কাৰ্বি আংলং জিলাৰ ঔদ্যোগিক নগৰী হিচাপে পৰিচিত বোকাজানত আজিৰে পৰা 11 জানুৱাৰীলৈ বোকাজান সাৰ্বজনীন কালীবাৰী প্ৰাংগণত অনুষ্ঠিত হ'ব বিশ্ব কল্যাণ আৰু শান্তি কামনাৰ্থে ভাগৱত যজ্ঞ অনুষ্ঠান। আজি আবেলি 5 শতাধিক পুৰুষ মহিলাই গংগা আহ্বান আৰু অধিবাস কৰাৰ পাছতেই ভাগৱত পাঠেৰে অনুষ্ঠানৰ আৰম্ভণি কৰা হয়। সাতসাগৰ 13 নদী পাৰৰ পৰা আহিবলগীয়া 6 গৰাকীকৈ বিদেশী ভক্তই অহা 7 জানুৱাৰীৰ পৰা হৰিনাম কীৰ্তন কৰাৰ লগতে নগৰ পৰিক্ৰমাত অংশগ্ৰহণ কৰিব বুলিও উদ্যোক্তা সমিতিয়ে জানিবলৈ দিয়ে। উক্ত অনুষ্ঠানত জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো ভক্তৰ উপস্থিতিৰ লগতে অনুষ্ঠানটি সাফল্যমণ্ডিত কৰাত সহায় সহযোগিতা কামনা কৰিছে উদ্যোক্তা সমিতিয়ে। প্ৰতিদিনে প্ৰায় 15,000 পৰা 2,000 লোকৰ সমাগম হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে উদ্যোক্তা সমিতিয়ে। বোকাজানৰ পৰা ত্ৰিদীপ গগৈ ৰিপৰ্টাৰ লাইভ অসম। বছৰৰ তাৰ আগৰ বছৰ আমি ভাগৱত যজ্ঞ অনুষ্ঠান আৰম্ভ কৰিছিলোঁ এই বোকাজান সাৰ্বজনীন কালীবাৰী কমিটিৰ দ্বাৰা আয়োজিত। এইবাৰ আমাৰ তৃতীয় বছৰো কেইদিনমান আগতে আমাৰ এটা মিটিং গৈছিলে, এক্সিকিউটিভ মিটিং। এই মিটিঙত আমি থিৰাং কৰিছোঁ যে আমি এই ভাগৱত যজ্ঞ অনুষ্ঠান কৰিম আৰু এইটো যজ্ঞ অনুষ্ঠান যাতে আমাক সুন্দৰভাৱে যাতে আমি কৰিব পাৰোঁ, সপ্তাহব্যাপী 1 সপ্তাহ। আজি 4 তাৰিখৰ পৰা 11 তাৰিখলৈকে আমাৰ এইটো ভাগৱত যজ্ঞ অনুষ্ঠান চলিব আৰু যাতে সকলোৱে নাম কীৰ্তন শ্ৰৱণ কৰি, যিটো গৌৰাঙ্গ মহাপ্ৰভু কৈছিলে যে পৃথিৱীত যত আছে নগৰাদি গ্ৰাম সৰ্বত্ৰ প্ৰচাৰিত হবে মম নাম, সেইটো কাৰণে আজি আমাৰ এই নাম যজ্ঞ অনুষ্ঠান আমি কৰিছোঁ। আপোনালোকে যোৱা বছৰো দেখিছিলে, তাৰ আগৰ বছৰ আমাৰ লোকাল আঞ্চলিক যিমান আছিলে পাঠক আছিলে তেখেতলোকে হেৰি কৰিছিলে, ভাগৱত পাঠ কৰিছিলে। কিন্তু এইবাৰ যোৱা বছৰ আমাৰ বাহিৰৰ পৰা আহিছিলে, বিশেষকৈ আমাৰ যিটো আকৰ্ষণ আছিলে আমাৰ ইস্কন মায়াপুৰ হ'ল ইস্কনৰ ইণ্টাৰনেশ্যনেল ছ'চাইটি ফৰ কৃষ্ণ কনচাছনেছ, যিটো আছে আপোনালোকে সকলোৱে চিনি পায়, প্ৰভুপাদৰ নাম। এই প্ৰভুপাদৰ যে প্ৰতিষ্ঠা ইস্কন, এই ইস্কনৰ যিবিলাক সেৱক আছিলে তেখেতলোক আহিছিলে বিভিন্ন দেশৰ পৰা আহিছিলে, আমেৰিকাৰ পৰা আহিছিলে, কানাডাৰ পৰা আহিছিলে, চিলিৰ পৰা আহিছিলে, ৰাছিয়াৰ পৰা আহিছিলে, ইউক্ৰেইনৰ পৰা আহিছিলে। এই বছৰো তেনেকৈ ইউক্ৰেইন, ৰাছিয়া, আমেৰিকা, লণ্ডন, তাৰপিছত ফ্ৰান্স, এইটো জেগাৰ পৰা আৰু 6জন ভক্ত আহিব। অহা 7 তাৰিখত তেওঁলোক আহি পাব, ডিমাপুৰ ফ্লাইটত তেওঁলোক আহিব কলকাতাৰ পৰা। বাহিৰৰ পৰা আহি পাইছে ইতিমধ্যে তেওঁলোকে কলকাতাৰ পৰা তেখেতলোকে আহি ডিমাপুৰ আহি পাব 7 তাৰিখত। 7 তাৰিখত পঢ়াৰ পিছত আমাৰ মূল আকৰ্ষণ তেখেতলোকেই হ'ব। আৰু আমি আশা কৰিছোঁ যে আমাৰ ডেইলি 2000 ভক্ত ইয়াত মধ্যাহ্ন ভোজন কৰিব। 2000 মান ভক্ত মধ্যাহ্ন ভোজন কৰিব, যিটো আমাৰ ভোগ হ'ব, প্ৰসাদ হ'ব, সেইটো প্ৰসাদ গ্ৰহণ কৰিব। আৰু যিটো নাম কীৰ্তন শুনিবলৈ আমাৰ আশা 4-5 হাজাৰ মানুহটো ডেইলি হ'বই। আৰু আজিও দেখিছে আপোনালোকে যে আমি মাত্ৰ ষ্টাৰ্টিং কৰিছোঁ, যিটো আমাৰ আজি অধিবাস বুলি ক'লে যিটো পানী তুলিবলৈ যায়, আমাৰ গংগা আহ্বান কৰিছোঁ আমি আজি যিটো নাম যজ্ঞ অনুষ্ঠানৰ কাৰণে। আজিও আমাৰ বহুত 400-500 মান মানুহ হৈছে। সেইটো কাৰণে আমি আশা ৰাখিছোঁ যে আমি বহুত মানুহ হ'ব, যিহেতু এইটো বোকাজানৰ বহুত এটা ডাঙৰ প্ৰগ্ৰাম আপোনালোকে কৰি দেখিছে। যোৱাবাৰো আপুনি ইয়াত অনুষ্ঠানত ভাগ লৈছিল আপোনালোকেও, এইটোৱেই কথা। ৰিপৰ্টাৰ লাইভ।